ইটাভাটাৰ শ্ৰমিকৰ ওপৰত আক্ৰমণৰ ঘটনা। মালিক পক্ষৰ শাৰীৰিক অত্যাচাৰৰ বলি তিনিটাকৈ পৰিয়াল। ঘটনাৰ স্থান তামাৰহাটৰ বৰজানস্থিত KBM ইটাভাটাৰ শ্ৰমিকৰ ওপৰত আক্ৰমণৰ ঘটনা। অভিযোগ অনুসৰি মালিক পক্ষৰ শাৰীৰিক অত্যাচাৰৰ বলি তিনিটাকৈ পৰিয়াল। তিনিটাৰ পৰিয়ালৰ মহিলাসহ 8গৰাকীকৈ শ্ৰমিকক নিশাৰ আন্ধাৰত প্ৰহাৰ। মালিক পক্ষৰ শ্ৰমিকক সময়মতে ৰেচন যোগান নধৰাক লৈ শ্ৰমিকে কৰি আহিছিল প্ৰতিবাদ। ইয়াকে লৈ মালিক পক্ষই বিভিন্ন ভয় ভাবুকিৰ প্ৰদান কৰি আহিছে। বিগত 10 মাৰ্চৰ নিশা 10-12জনীয়া দুৰ্বৃত্তৰ এটা দলে ইটাভাটাত প্ৰৱেশ কৰি তাপুৰ গাঁও আৰু অক্সিগুৰি গাঁৱৰ 3টা পৰিয়ালৰ 8গৰাকীকৈ শ্ৰমিকক আক্ৰমণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ফলত গুৰুতৰভাৱে আহত হয় আটাইকেইজন। শেষত ঘটনাস্থলীত আত্মীয় লোক উপস্থিত হৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল শ্ৰমিকক। খবৰ অনুসৰি সমগ্ৰ ঘটনাৰ গাপ দিয়াৰ চেষ্টা কৰিছিল মালিক পক্ষ। অভিযোগ অনুসৰি থানাত এজাহাৰ প্ৰদান কৰাটো বাধা প্ৰদান কৰিছিল মালিক পক্ষই। পিছদিনা তামাৰহাট আৰক্ষী চকীত এজাহাৰ দিয়ে যদিও আৰক্ষীয়ে গুৰুত্বৰ প্ৰদান নকৰাও গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। যোৱা 10 তাৰিখৰ ঘটনা এইটো। আমাৰ তালুৱা গাঁৱৰ শ্ৰমিক আৰু অক্সিগুৰি গাঁৱৰ শ্ৰমিক যাই বৰজানত যাই কাম কৰিব ভেটাত, এই KBM ভেটাটোৰ নাম। আচ্ছা, কাম কৰোঁতে মালিকে ৰেচন পানী লৈ মানে অলপ খেলি মেলি হৈ থাকে। সপ্তাহত কিবা এটা ৰেচন পানী দিয়ে, 1000 দিয়ে বা 2000 দিয়ে, মানে এইটো কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। ইয়াৰ মাজতে কিবা এটা কাজিয়া সৃষ্টি হয়। কাজিয়া সৃষ্টি হোৱাৰ পিছত মালিকেই মানে আমাৰ এনেকুৱাকৈ পোহাৰ কৰে, তাৰ গুণ্ডা বাহিনী দি পোহাৰ কৰাৰ পিছতে আমাৰ মানুহগিলাৰ লেবাৰ শ্ৰমিকগিলাৰ কাৰোবাৰ মূৰ ফাটি যায়, কাৰোবাৰ হাত ভাঙি যায়, এনেকুৱা বহুত ধৰণৰ সন্মুখীন হৈছে। মাইকী মানুহকো মাৰি দিছে, তাৰ সৰু সৰু ল'ৰাগিলা আছে তাকো মাৰি দিছে। ইয়াতে বহি আছে বহুত শ্ৰমিকগিলা, মানে পূৰা মাথাত কোবাইছে, কিবা কোবাইছে। তাৰপিছতে মালিকে এনেকৈ কৈ 10 তাৰিখে ৰাতি তামাৰহাট থানাত এখন ইজাহাৰ দাখিল কৰে। কিন্তু তাৰ ভিতৰতো তাৰ কোনো একশ্যন লোৱা নাই আৰু কি। একশ্যন লোৱাৰ গতিফলত আমাৰ যে ইয়াৰ শ্ৰমিকগিলা কৈ আছে যে একশ্যন একো লোৱা নাই, আনতে পইচা পাতি দিছে, কিবা কিবি দিছে। মটৰ চাইকেলত অহাৰ দুৰ্বৃত্তৰ দলটোৰ AS26E2803 নম্বৰৰ মটৰ চাইকেলখনো আটক কৰিছে শ্ৰমিকসকলে। ইয়াৰ উপৰিও দুৰ্বৃত্তৰ দলটোৰ ভিতৰত থকা এটা নেছিমুদ্দিন শ্বেখ বুলিও চিনাক্ত কৰি এজাহাৰ দাখিল কৰিছে ভুক্তভোগী। কাম কৰি থাকাতে মোটামুটি মালিকে মাঝে মাঝে আমাক খুব ধমকি করে। খোরাকি আজকে দেয়, মানে অর্ধেক কালকে দেয়, অর্ধেক এরকম করি। কামও ঠিক মতন হয় না, জোগাড়ও ঠিক মতন দিকে পায় না। এরকম করতে করতে এখন মালিকে মাজতে আমাক কি কইছে, ধমকি দিছে যে তোমরা কাম নাই ভাড়াত, তোমরা টাকা রিটার্ন করে দিয়ে তোমরা চলে যাও। আমরা দিবের পাই নাই, তার জন্য মাঝে মাঝে আমাক ধমকি দেয়। দেওয়ার পরে আমাক কি করছে, ওই দিনকে আসিয়ে বেড়েছে অল্প কাজিয়ে লাগছে। পরে এখন মালিকে ষড়যন্ত্র করিয়ে লোক পাঠিয়ে দিছে, পাঠিয়ে দিয়ে আমাক এইভাবে আমাক মারপিট করে। KBM ভেটাত গেছি আমরা কামাই করতে, ইট বানা কামাই। তা আমার ভাটার যেগুলো মেয়ে ছেলে মানুষ আছে কাজিয়ে লাগছে অল্প। কাজিয়ে লাগার পরে আমরা সারাসারি করে দিলাম, দিয়ে আমরা আসি। তো সাইডতে একটা চ্যাংরা মানে চাইনিজ গাড়ছে, ওই চাইনিজ ক্ষেত্ৰত পানি দিয়ে উনি ওদি যায়। তো যাওয়ার পরে উনি যাই মানে বেড়িছর পক্ষ হয়ে মানে পুরো হামকি দামকি করে আমার বেড়িছগুলির উপরে। তাই আমরা 2-4 কথা কইলাম, করার পরে উনি গ্রামত যায় মানে যেগুলো উইয়ের ভাই ভাইস্তে আসিল সবগুলো 12-13 জন মানুষ ডাহে আনিয়া রাইতত আমার ঘর থেকে টানি বাই করিয়ে সওয়া পোয়া বউ ঝুই আমাগুলোকে এইরকম মারধর করছে আর কি। তার ভিতৰত ভেটাত যিমান এহঁতৰ যিবোৰ সামান বাতি বস্তু বাহিনী যে ভেটাত আছে এইগিলা আনবলৈ কালিলৈ মানুহ পঠাইছিলে, মানুহটোকো ৰাখি দিছে, তাৰপিছত টোটোটো ৰাখি দিছে, এনেকৈ কৈ অভিযোগ আহি আছে। আৰু তাৰপিছতে আমাৰ লেবাৰগিলাৰ কোনো পইচা পাতিৰ কোনো ঠিকনা নাই। এতিয়া যে ট্ৰিটমেণ্ট হ'ব তাৰো কোনো ঠাই সুবিধা দিয়া নাই। মালিকগিলা একবাৰ খবৰো ল'বলৈ অহা নাই যিহেতু কি কেনেকৈ আছে লেবাৰগিলা শ্ৰমিকগিলা, ভাল মন্দ এটা খবৰ পাতি লোৱা নাই। আৰু থানাৰ ফালৰ পৰাও একদম একো একশ্যন লোৱা হোৱা নাই।
কি বিচাৰে? এতিয়া বিচাৰোঁ যে মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ভেটাগিলাত মানে এইগিলা ভাল উচিত তদন্ত ল'ব লাগে। মালিক পক্ষৰ পৰা মালিকে লেবাৰগিলাক পুৰা ধমকি গালাগালিজ পাৰি থাকে। মালিকে পুৰা ধমকি দি থাকে, মানে লেবাৰ পইচা সুধিলেই মানে কিহৰ পইচা লাগে, মানে ৰেচনৰ পইচা খুজিলেই মানে কিহৰ পইচা লাগে বুলি কয়, মানে এনেকুৱা কৰি প্ৰেছাৰ কেৰেক্ট কৰি থাকে। তহঁতে কাম কৰি থাকা, পইচা কি হয় মই 1 বছৰত হিচাপ কৰিম বা 6 মাহৰ মূৰত হিচাপ কৰিম, ছিজন পাৰ যাব, বেমাৰ আদি লৈ ল'ৰা ছোৱালী লৈ আনতে খাব, এইটো পইচা চাইলেই মালিকে ধমকি মানে মাৰিব খোজে তাহাঁতক। এই ধৰণৰ পৰিস্থিতি। এতিয়া কথা হ'ল যে আমাৰ তামাহাট থানা যিখন এজাহাৰ দাখিল কৰিছে, কিন্তু আজিলৈকে OC-য়ে কোনো অ্যাকশন লোৱা নাই। আর আমি এইটোই চাওঁ আমাৰ SP সাহেবে আমাৰ মিনতি থাকিল যে এইটো অতি সোনকালে এই কেছটো তদন্ত কৰি ফেলে উচিত শিক্ষা দিব লাগে। এতিয়া সময়হে ক'ব কি ন্যায় লাভ কৰে ভুক্তভোগী তথা শ্ৰমিকসকলে।